Chapter 2 Relation and Function সম্বন্ধ আৰু ফলনৰ মিসেলেনিয়াছৰ 5 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 5 টো আছে f of x equal to modulus of x minus 1 ৰ দ্বাৰা সংজ্ঞাবদ্ধ বাস্তৱ ফলন f ৰ আদিক্ষেত্ৰ আৰু পৰিহৰ লাভ কৈছে। এটা আমাৰ আদিক্ষেত্ৰ বা ডমেইন আছিল আমি যি কেটা মান আমি বহাম এটো আছিল আমি আদিক্ষেত্ৰ আৰু বহাই যেটো ৰিজাল্ট পাম এটো আছিল আমাৰ পৰিহৰটো। এতিয়া আমাক কি দিয়া আছে ফলনটো মডুলাস x মাইনাস মডুলাস মানে হৈছে আমাৰ নেগেটিভ টু পজিটিভ হোৱা আৰু পজিটিভটো আমাৰ পজিটিভ হ'বই মানে ধনাত্মকটো আমাৰ ধনাত্মক হ'বই ঋণাত্মকটো আমাৰ ধনাত্মক হয় উলিয়াব আৰু এটা বাস্তৱ ফলনৰ বুলি কৈছে বা এটা বাস্তৱ মান আমি ইয়াত বহাই চাম কি কি হ'ব পাৰে আমাৰ আমি x ৰ মান যদি -1 বহাও কিমান হ'ব আমাৰ -1 -2 আৰু মডুলাসৰ বাহিৰৰ আহিলে আমাৰ -2 তেনেকৈ তোমালোকে যিকোনো সংখ্যা বহাব পাৰা তেতিয়া আমি কি পাম বহাইছে আমি বাস্তৱ সংখ্যাবোৰ আৰু ওলাইছে আমাৰ বাস্তৱ সংখ্যা তেনেহলে আমাৰ বাৰ এটা বহাইছা 0 বহালে কি হ'ব x ৰ মান আমি যদি 0 বহাও 0 -1 আৰু মডুলাসৰ বাহিৰলৈ অহাৰ লগে লগে আমাৰ পজিটিভ হ'ল তেনেকৈ 2 বহাইছা 3 বহাইছা -3 বহাইছা তেনে আমাৰ কি হয় বাস্তৱ সংখ্যাবোৰ বহাই গৈ থাকিলে আমাৰ কি এনসাৰ আমাৰ বাস্তৱ সংখ্যাই পাম তেনেহলে আমাৰ কি হ'ব আদিক্ষেত্ৰ আমাৰ কি হ'ব বহুৱাবোৰ আমি কি বহাইছিলো বাস্তৱ সংখ্যা তেনেহলে আমাৰ বাস্তৱ সংখ্যাই হ'ব মানে r হ'ব আকৌ আমি কি পাইছিলো আচ্ছা প্ৰথম আমি 1 বহাইলো এটা ৰিজাল্ট আমি 1 টো আকৌ বহাইছাম আমি x minus 1 যদি ইয়াত আমি 1 বহা 1 minus 1 0 তেনেহলে আমাৰ 0 টো আছে তাৰ পিছত আমি কি কি যিকোনো সংখ্যা বহাই গৈ থাকিলে আমি কি পাইছো সব ধনাত্মক সংখ্যা পাইছো তেনেহলে আমাৰ পৰিহৰটো আমি কি হ'ব আমাৰ আটাইতকৈ সৰুটো আমাৰ কি পাইছে 0 তেনেহলে আমাৰ 0 টো আছে তেনে থাকিলে আমাৰ 0 ৰ পৰা আমাৰ এনেকৈ 1 টো গৈ থাকিব ইনফিনিটিলৈ আৰু এই 0 টো আটাইতকৈ সৰু 0 টো থকা বুজাইছে থকা বুজালে আমাৰ ইন্টাৰভেলটো হ'ব এইটো প্লাস ইন্টাৰভেল আৰু ইনফিনিটিটো আমাৰ কল ওপেনত থাকিব এনেদৰে আমি বাস্তৱ সংখ্যা বহাই যেটো বহাইছে এটো আমাৰ আদিক্ষেত্ৰৰ যেটো আমি ৰিজাল্ট পাম এইটো হৈছে আমাৰ পৰিহৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো আমাৰ 6 নম্বৰটো r ৰ পৰা r লৈ f x, x square 1 plus x square x belongs to r এটা ফলন f ৰ পৰিহৰটো উলিয়াব কৈছে ৰেঞ্জটো আমাক কি দিয়া আছে f equal to x square by 1 plus x square such that x belongs to r আমাৰ কেনেকৈ থাকে চোৱা আমাৰ সদায় xy ফৰ্মত থাকে হয় না এটো তেনেহলে x equal আমাৰ x y equal আমাৰ এটো তেতিয়া আমি কি কৰিম এটো জাস্ট দেখাবৰ কাৰণে মই লিখিছো এতিয়া আমাৰ x equal x y equal আমাৰ তেনেহলে কি হ'ব আমাৰ x square plus 1 plus x square হয় আমাৰ সদায় xy ফৰ্মত আমাৰ থাকে তেতিয়া যদি আমি x ৰ মান এতিয়া আমি 0 বহাম কি পাম আমি তেতিয়া x ৰ মান যদি 0 বহাও আমি ইয়াত যদি আমি বহাই যাও x equal to 0 তেতিয়া আমাৰ কি হ'ব y equal আমাৰ কি হ'ব 0 square 1 plus x square 0 by 0 আমাৰ কি হ'ল 1 0 by 1 আমাৰ 0 হ'ল ঠিক তেনেকৈ আমি প্লাস মাইনাস বহাম x equal আমাৰ প্লাস মাইনাস 1 বহাম কি হ'ব প্ৰথম প্লাস 1 বহালে 1 square 1 plus 1 square 1 square 1 plus 1 square 1 plus 1 2 1 by 2 আকৌ যদি মাইনাসও বহাও y ৰ ভ্যালু আমাৰ কিমান হ'বগে -1 square আকৌ 1 plus -1 square হলে প্লাস হ'ব 1 plus 1 2 এনেকৈ আমাৰ 1 by 2 ঠিক তেনে তোমালোকে প্লাস মাইনাসত 2 বহাই গৈ থাকিবা তেতিয়া কিমান হ'ব যদি আমি আকৌ 2 বহাও x equal যদি 2 বহাও y equal কিমান হ'ব 2 square 1 plus 2 square 4 2 square plus 1 4 by 5 তেনেকৈ -2 বহালে আমাৰ 4 by 5 গৈ থাকিব মানে
তেনেকৈ 3 বহাই চাবা তেতিয়া আমাৰ যিটো ওলাব আমাৰ ৰিজাল্ট ৰেঞ্জ কি হ'ব আমাৰ পৰিহৰটো আমাৰ প্ৰথমে আমি 0 পাইছো এটো 0 টো আমাৰ থকা বুজাইছে আৰু 1 4/5 1/2 গুটেইখিনি আমাৰ 1 তকে সৰু মান পাবা 3 বহাই চাবা ঠিক তেনেকৈ 3 বহালে আমাৰ কিমান হৈছে আছন 3 স্কয়ার 1 plus 3 square 9/3 square 9 10 9/10 মানে 1 তকে সৰু মুঠতে 1 আহিব আমাৰ আৰু 1 টো থকা নাই বুজা ইকানে ওপেন ইন্টারভেল সিম্বলটো আহি যাব এনেকৈ আমি পৰিহৰ উলিয়াব পাৰো ঠিক তেনেকৈ আমাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে কৰ্মে f of x equal to y plus 1 g of x equal to x2x minus 3 দ্বাৰা সংজ্ঞাবদ্ধ f g such that r দুটা ফলন f plus g f minus g আৰু f by g উলিয়াব কৈছে আমাক কি দিয়া আছে x f of x plus 1 g of x কি দিয়া আছে 2x minus 3 কি উলাব লাগে আমাৰ f এক নম্বৰটো f plus g মানে f plus g মানে f of x plus g of x f of x ৰ মান বহাই দিয়া gx ৰ মান বহাই দিয়া ক্যালকুলেশন কৰা x plus 2x 3x আকৌ plus 1 minus 3 minus এটো আছে আমাৰ f plus g ৰ মান আকৌ নেক্সট টো কৈছে আমাৰ f minus g মানে f of x minus g of x f of x ৰ মান x plus 1 minus থাকাৰ কাৰণে ব্ৰেকেট দি ললো gx ৰ মান 3 আকৌ x plus 1 এই মাইনাস ভিতৰলৈ ভৰাই দিলো মাইনাস প্লাস x minus 2x minus x plus 1 plus 3 plus 4 হল এতিয়া আমাৰ ওলাব লাগে 3 নম্বৰটো কি f by g মানে f of x by gx f of x ৰ ভ্যালু আমাৰ কিমান হ'ব x plus 1 আৰু gx ৰ মান 2x minus 3 এটা f by g হলে আমাৰ g কেটো আমাৰ 0 হ'ব নোৱাৰে কেতিয়া আমাৰ 0 হ'ব নোৱাৰে সোৱা যেতিয়া আমি 2x minus 3 equal to 0 ললো তেন্তে x equal to 3/2 আমাৰ 0 কেতিয়া হ'ব নোৱাৰে এখানে তোমালকে ইয়াত x plus 1 by 2x minus 3 কাৰণ ইয়াত 0 হোৱাৰ লগতে আমাৰ আনডিফাইন হৈ যাব x ৰ মান কেতিয়া আমাৰ x not equal to 3/2 এটা লিখি দিব লাগে এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰ প্ৰশ্নটো দিয়া আছে f of x equal to ax plus b ab অখণ্ড সংখ্যাৰ দ্বাৰা সংজ্ঞাবদ্ধ f equal to 1 1 2 3 0 minus 1 minus 1 3 minus 1 minus 3 এটা z ৰ পৰা z লৈ ফলন ab উলিয়াব কৈছে এতিয়া কি দিয়া আছে আমাক a equal কিমান দিয়া আছে 1 1 2 3 0 minus 1 minus 1 minus 3 আৰু ফলনটো f of x কি দিয়া আছে আমাৰ ax plus b দিয়া আছে তেতিয়া আমি কি কৰা যায় এইখিনি পেয়াৰৰ মান এইখিনি মান বহাই আমি ইয়াত উলিয়াই ল'ব লাগিব এত দুটা সমীকৰণ ওলাৰ পিছতে আমাৰ a b ৰ মান আমি উলিয়াব পাৰো এটা f of x মানে আমাৰ কি হয় আমি y বুলিও লওঁ y equal to ax plus b এই পেয়াৰখিনি এইকিটা আমাৰ কেনেকৈ থাকে xy ফৰ্মত থাকে আমাৰ প্ৰথমটো হৈছে x দ্বিতীয়টো হৈছে আমাৰ y প্ৰথম মই 1 1 2 লওঁ তোমালোকৰ চাৰিটা মাজত যিকোনো দুটা ললেই হ'ল প্ৰথমটো মই 1 1 2 লম x ৰ মান 1 y ৰ মান 1 ইয়াত বহাই দিছো তেনে কিমান হ'ল a plus b এটা সমীকৰণ হ'ল a ৰ পৰা আমি a ৰ মান উলাই থওঁ 1 minus b এক নম্বৰ আকৌ 2 3 2 লম আকৌ এটা আমি তোমালোকে ইয়াত যিকোনো চাৰিটা মাজত যিকোনো দুটা ললেই হ'ল ইয়াতে বহাম তেতিয়া কিমান হ'ব x ৰ ভ্যালু 2 y ৰ ভ্যালু 3 তেনে 3 equal to a into 2 plus b 3 equal to 2a plus b এটা আমাৰ দ্বিতীয় সমীকৰণ পালো এটা a ৰ মান আমি উলাই থৈছো ইয়াত বহাই দিম কিমান হ'ব 2 1 2 2b plus b minus 2b এফালে আনিলো 2 2 minus 2b plus b
minus b 3 minus 2 1 minus b equal কিমান পালো আমি minus 1 পালো এটা a এর ভ্যালু আমি ইয়াত বহাই দিম 1 নং সমীকৰণত b equal to minus 1 বহুৱাই পাম কি আছিল আমাৰ 1 minus b আমি এটো প্ৰতিস্থাপন পদ্ধতি কৰিছো তোমালোক অপনয়ন পদ্ধতি এলিমিনেশন মেথড যিকোনো মেথড কৰিব পাৰা 1 b এর ভ্যালু minus 1 minus minus আমাৰ প্লাস হল তেনলা a এর ভ্যালু কিমান পালো আমি 2 এটাকে আমি a equal to b equal minus 1 পালো আমি দুটা পেয়ার রয়েছে তোমার কি দুটা পেয়ার লকিং কৰিব পাৰা এটা आंसर ওলাব এটা নেক্সট আমি 9 নম্বৰ প্ৰশ্নটো চাও আমাৰ 9 নম্বৰ প্ৰশ্নটো চোৱা r equal ab such that ab belongs to n আৰু a equal to b squared দ্বাৰা সংজ্ঞাবদ্ধ r এটা n ৰ পৰা n লৈকে এটা সম্বন্ধ এই r টো হৈছে আমাৰ ৰিয়েল নম্বৰ বাস্তৱ সংখ্যা n ৰ পৰা n এটা r টো হৈছে আমাৰ ৰিলেশনটো হয় n ৰ পৰা n মানে n হৈছে আমাৰ স্বাভাৱিক সংখ্যা নেচাৰেল নম্বৰ তলৰ উক্তিবোৰ সত্য হয়নে হয়নে নহয় a সকলো a belongs to n ৰ বাবে a belongs to r হয় 2 নম্বৰ a b belongs to r b a belongs to r উসাই 3 নম্বৰটো হৈছে a b belongs to r b c belongs to r a c belongs to r উসাই এনেকুৱা প্ৰশ্ন প্ৰায় আমাৰ এক্সামত নাহে তথাপি তোমালোকে এটো কেতিয়াবা আহি যাব পাৰে বুলি কৈ থব পাৰা আৰু এটা 1 নম্বৰ অকল a belongs to n আমাক ৰিলেশনটো কি দিয়া আছে ab belongs to n আৰু কি দিয়া আছে আমাক a equal to b square এই শর্তমতে আমি কৰি যাম এটা প্ৰথম 1 নম্বৰটো দিয়া আছে আমাৰ কি দিয়া আছে a belongs to r মানে আমাৰ শর্তটো কি ইয়াৰ b ঠাইটো আমাৰ a আছে তেনেহলে কি হ'ব a equal a square yes আসুন আমি एग्जांपल লৈ মানখিনি বহাচোন a এর ভ্যালু 1 হলে b এর a স্কয়ার মান আমাৰ 1 স্কয়ার 1 হ'ব কিন্তু 2 বহাই চাও a এর ভ্যালু 2 যদি ল 2 স্কয়ার 4 তেনেকে 3 লোৱা 3 ইকুয়াল টু 3 স্কয়ার 9 এটো আমাৰ সমান নহয় গটিকে আমাৰ এটো কি হ'ব আমাৰ এটো সত্য নহয় এতিয়া আকৌ 2 নম্বৰটো কি কৈছে ab belongs to r b a belongs to r উসাই বুলি কৈছে 2 নম্বৰটো কি কৈছে আমাৰ ab belongs to r হলে b a to belongs to r ab আমাৰ কি আছিল a equal to b square এতিয়া ইয়াত কি দিছে a এর ভ্যালু আমি যদি a এর ভ্যালু 9 লো বা তোমালকে 4 লোৱা a এর ভ্যালু 4 ললে b এর ভ্যালু কি ললে আমাৰ 4 এর সমান হ'ব 2 স্কয়ার 4 ইকুয়াল টু 4 এটো আমাৰ হৈছে 9 ললে a এর ভ্যালু 9 ললে b এর ভ্যালু আমি 3 ললে আমাৰ ইকুয়াল হৈ যায় কিন্তু b এর চাচোন এটো আমি এই টোটাল ইয়াত আমাৰ কি হ'ব b a belongs to b equal a square এই শর্তমতে এটা b এর ভ্যালু আমি কি লৈছিলো 2 লৈছিলো a square হলে a এর ভ্যালু আমি 4 লৈছিলো তেনে 2 ইকুয়াল টু 4 স্কয়ার 16 এটো একে হৈছে নে আমাৰ এটো একে হোৱা নাই একে মানক আমি ইয়াত বহাইলো তেনলে এটো আমাৰ সত্য নহয় এটা 3 নম্বৰটো চোৱা কি কৈছে ab belongs to r bc belongs to r হলে আমাৰ ac belongs to r উসাইনে বুলি আমাক দেখাব কৈছে প্ৰথম আমি a হলে a equal to আমাৰ কি হ'ব b square হয়নে তেনেহলে আমি a এর মান 16 ললো তেনেহলে b এর মান আমি কি ললে 16 এর সমান হ'ব 4 স্কয়ার 16 equal to 16 এটো হৈছে আকৌ bc b equal to আমাৰ c square হ'ব কাৰণ a equal b square হলে bc হলে b square b equal to c square b কিমান লৈছো আমি 4 লৈছো তেনেহলে আমি c এর মান কি ললে 4 এর সমান হ'ব 2 ললে তেনে 4 4 এটো আমাৰ সমান আছে আকৌ আমাক দেখাব কৈছে কি তোমালোকে ইয়াত 9 লয়
ইয়াৰ 9 যদি লোৱা ইয়াত কিমান ল'ব লাগিব 3 স্কয়াৰ ল'ব পাৰ তেনেকৈ আমি যিকোনো সংখ্যা ল'লে হ'ল যিকোনো মানে কি ইয়াত 16 লৈছো ইয়াত কোনটো স্কয়াৰ কৰিলে 16 হ'ব ইয়াত 9 ল'লে কি স্কয়াৰ কৰিলে আমাৰ 9 হ'ব 3 তেনেকৈ ইয়াত যদি আমি 28 বুলি 25 ল'লে ইয়াত কি স্কয়াৰ কৰিলে আমাৰ 25 হ'ব 5 ল'ব তেনেকৈ ল'লে হ'ল এতিয়া আমাৰ কি a আৰু c উচাই নে উচাই চাওঁ a বিলংছ হ'লে a ইকুৱেল টু c স্কয়াৰ a বিলে আমি 16 লৈছিলো c বিলে আমি কি লৈছিলো 2 স্কয়াৰ ফৰ আমাৰ এইটো আমাৰ একে হোৱা নাই দুটা একে হ'লে আমাৰ এইটো একে হোৱা নাই কাৰণে এইটো কি হ'ব আমাৰ সত্য নহয় এইটো আমাৰ দেখাব লগাটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা কিবা ডাউট থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি দিবা মই আকৌ বুজাই দিম 10 নম্বৰ প্ৰশ্নটো চোৱা ধৰা হ'ল a 1 2 3 4 আছে b 1 5 9 11 15 16 আৰু f ফলনটো কি কৈছে পেয়াৰটো 1 5 2 9 3 1 4 5 2 11 তলৰ উক্তিবোৰ সত্যনে a এৰ পৰা b লৈ a এটা সম্বন্ধ a এৰ পৰা b লৈ এটা ফলন প্ৰত্যেকতে তোমাৰ উত্তৰৰ যুক্তি দিবলৈ কৈছে আমাক এটা চোৱা আমাক কি দিয়া আছে f ফলনটো কি দিয়া আছে 1 5 2 9 3 1 4 5 2 11 এইটো হৈছে আমাৰ xy পেয়াৰত আছে xy পেয়াৰত থাকিলে আমাৰ x টো হৈছে আমাৰ আদিকেত্ৰ আৰু y টো হৈছে আমাৰ পৰিহৰ x টো হৈছে ডমেইন y টো হৈছে আমাৰ ৰেঞ্জ তেতিয়া কি হয় আমাৰ চোৱা এতিয়া df টো আমাৰ কি পাইছে df টো লৈ লম df ৰ মান কিমান হৈছে আমাৰ x ৰ মান কিনি কোনটো 1 2 3 4 2 আকৌ rf পৰিহৰটো আমাৰ কিমান হৈছে 5 9 5 9 1 5 11 এতিয়া চোৱা df টো 1 2 3 4 5 2 belongs to a আছে নে 1 2 3 4 আছে তেনেহলে এটা আমাৰ কি belongs to a হ'ব আকৌ 5 9 1 5 11 5 9 1 11 আছে আমাৰ কত b আছে তেতিয়া যদি আমাৰ a আৰু b আছে তেনেহলে আমাৰ কি হ'ব আমাৰ a এৰ পৰা b লৈ এটা সম্বন্ধ হয় এতেকে a এৰ পৰা b লৈ f এটা সম্বন্ধ এতিয়া আকৌ a এৰ পৰা b লৈ এটা ফলন হয় নেকি ফলন হ'বলৈ আমাৰ কি এটাই আমাৰ ইউনিক ইমেজ থাকিব লাগে এটাই আমাৰ প্ৰতিচাৰ থাকিব লাগে এটাতকৈ বেছি প্ৰতিচাৰ থাকিব নালাগে এতিয়া চা আমি এটো দেখাবৰ কাৰণে আমি অবেল ড্ৰ কৰিম এছা এটো a টো আছিল আমাৰ এটো b টো কাৰণে আমি কি কৰিম অবেল ড্ৰ কৰি চাও ইয়াত আমি x y খিনি ইয়াত লিখিব তেনেহলে বা a b দিয়া আছে a b লিখিব পাৰো কি আছে আমাৰ 4 আছে 1 2 3 4 1 2 3 4 আকৌ কিমান আছে 5 1 আছে 1 ৰ পৰা 5 9 11 এতিয়া চোৱা পেয়াৰ 1 ৰ ইমেজটো চাচোন 5 ৰ লগত হৈছে আমাৰ ৰ এৰৰটো আমাৰ 2 টো কৰ লগত হৈছে আমাৰ 9 ৰ লগত আকৌ 3 টো 1 ৰ লগত 4 টো আমাৰ 5 ৰ লগত আকৌ 2 টো কাৰ লগত আছে 11 ইয়াত আমাৰ 2 দুটা ইমেজ পোৱা হ'ল আমি দুটা ইমেজ আমাৰ পাব নালাগে প্ৰতিচাৰ আমাৰ কেটা প্ৰতিচাৰ থাকিব লাগে এটা ইউনিক ইমেজ থাকিব লাগে প্ৰতিচাৰ ইয়াত এটাতকৈ বেছি থকাৰ কাৰণে এটো আমাৰ ফলন নহয় তেনেহলে আমাৰ উৎপাদন 2 belongs to a দুটা প্ৰতিচাৰ কি 9 আৰু 11 গটিকে a পৰা b লৈ
f এটা ফলন নহয় এনেকৈ আমি দেখাব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰটো নেক্সট আমাৰ 11 নম্বৰ প্ৰশ্নটো চোৱা a equal to ab, a plus b such that ab belongs to z ৰ দ্বাৰা সংজ্ঞাবদ্ধ f, z cross z ৰ এটা উপসংগতি z ৰ পৰা z লৈ f এটা ফলন হয়নে তোমাৰ উত্তৰ যুক্তি দিব বিচাৰে z হৈছে আমাৰ অখণ্ড অংকীয়া এতিয়া আমাক কি দিয়া আছে ফলনটো f equal to আমাক কি দিয়া আছে ab a plus b such that ab belongs to z দিয়া আছে এটা আমাৰ কিন্তু ফৰ্মত আছে xy ফৰ্ম x equal আমাৰ কি আছে আমাৰ ab আৰু y equal আমাৰ কি আছে a plus b yes a এর মান যদি আমি 1 b এর মান যদি 1 লও a equal 1 b equal 1 যদি লও x equal কি হ'ব 1 into 1 1 ইয়াত যদি আমি আকৌ 1 plus 1 কিমান হল 2 x এর মান কিমান হল আমাৰ 1 আৰু y এর মান 2 আমাৰ পেয়ার হৈ গল ঠিক তেনেকৈ তোমালোকে a এর মান -1 b এর মান -1 লোৱা কেনেহলে কি হ'ব x -1 into -1 1 হ'ব আকৌ y equal to -1 minus b এর ভ্যালু -1 হলে -1 -2 হল তেতিয়া আমাৰ ইমেজটো কি হল 1 - 2 তেনেহলে চোৱাচোন আমাৰ 1 ৰ দুটা বেলেগ ইমেজ প্ৰতিচায় ওলাইছে আমাৰ ভিন্ন প্ৰতিচায় ওলাব তোমালোকে a b 2 লবা বা -2 লবাচোন তেতিয়া আমাৰ বেলেগ ওলাই যদি আমাৰ প্ৰতিচায় যদি এটাতকৈ বেছি ওলাই তেতিয়া আমাৰ এটো ফলন নহয় মই এর 1 1 লৈছো বুলি বা -1 লৈছো বুলি তোমালোকে একে লব লাগে বুলি কথা নাই তোমালোকে a 2 2 বা 3 3 লব পাৰা নিজৰ ইচ্ছামতে আমাৰ z ৰ অখণ্ড z মানে অখণ্ড অংকৰ মান লব পাৰা এটাকে কি হ'ব বা একে মৌলৰ বাবে ভিন্ন প্ৰতিচায় আছে গতিকে এয়া এটা ফলন নহয় তেনেকৈ এতিয়া আমাৰ নেক্সট একৰ প্ৰশ্নটো চোৱা আমাৰ 12 নম্বৰ প্ৰশ্নটো চোৱা ধৰা a equal to 9 10 11 12 13 আৰু f such that a that n ৰ অংগে এনেদৰে দিয়া আছে f of n ৰ গৰিষ্ঠ মৌলিক উৎপাদক f ৰ পৰিসৰ উলিয়াব কৈছে আমাৰ এটা প্ৰথম সবৰে আমি গৰিষ্ঠ মৌলিক উৎপাদক উলিয়াম প্ৰথম আমি 9 ৰ উলিয়াম এই কিমান দিয়া আছে আমাৰ 9 10 11 12 13 তেনেহলে n equal আমাৰ 9 প্ৰথমটো 9 টো আমি ললে কিমান হ'ব মৌলিক উৎপাদকটো আমি 3 3 আকৌ 10 টো ললে 2 5 আকৌ 11 টো আমাৰ 11 1 আকৌ 12 ললে আমাৰ 2 6 2 3 হল আকৌ 13 ৰ আমাৰ কিমান হ'ব 13 1 এতিয়া সোৱা f9 ৰ আমাৰ কিমান হল গৰিষ্ঠ মৌলিক উৎপাদক 3 হল আৰু f10 ৰ কিমান হ'ব আমাৰ ডাঙৰটো লব কৈছে গৰিষ্ঠ 5 হল f11 ৰ 11 হল f12 হ'ব আমাৰ 3 হল আৰু f13 ৰ আমাৰ 13 তেনেহলে আমাৰ পৰিসৰ বুলি ক'লে আমাৰ যিখিনি মান বহাই ৰিজাল্ট পাইছিলো আমি ৰিজাল্ট কি পালো আমি 3 5 11 3 13 এটো আমাৰ পৰিসৰ এটাকে পৰিসৰ কিমান হ'ব আমাৰ 3 5 11 3 এত আমাৰ অলৰেডি আছে আমি নিলিখিলে হ'ব কিমান হ'ব 13 এটোকে আমাৰ গৰিষ্ঠ মৌলিক উৎপাদক কেটা উলিয়ালো তাৰ পিছত f ৰ পৰিসৰ আমাৰ উলিয়াব দিছে এটো আমাৰ এনসার ইয়াৰ পিছত আমি ত্ৰিকোণমিতীয় ফলনৰ ওপৰত আলোচনা কৰিম নেক্সট চেপ্টাৰ লৈ যাম